सेंट्रल कमिटिर निर्देश मर्मे आमार जिखिनि आमार एकदम प्राइमारी पर्यायर प्राइमारी कमिटी तारपिছত ब्लक कमिटी डिस्ट्रिक्ट कमिटी और सेंट्रल कमिटी जी आमार 3 बछरिया जी कन्फारेंस ये कन्फारेंसर जरिए आमार सेंट्रल कमिटिर पर आरम्भ कर प्रत्येक पर्यायर कमिटिबिलाकर कन्फारेंस हब সেই हेतुके आमी प्रथमते आमार प्राइमारी कमिटिर कन्फारेंस बिलाक पातिब दिसे आमी आजि फकीरा ग्रामत पचागर प्राइमारी जी कन्फारेंस ये पचागर प्राइमारी कन्फारेंस आमी इतिमध्ये पातिलो আজি दुखनके शक्तिशाली कमिटी आमी इयाते गठन करिलो एटा महिला कमिटी और आमार पेरेंट कमिटी আজি इहत और बीएसओ कमिटी और एदिन आमी माति पेलाय आमी हेतु पातिम दुटा कमिटी आमी बहुत एटा शक्तिशाली कमिटी आमी पातिलो आशा करूँ এই कमिटिये এই पचागर अंचलत যথেষ্ট आमार दलर काम काजबिलाक सुचारुरूपे चलाई লৈ যাব বুলি মই आशा राखिছোঁ হয় চাওক এই पचागर মানে এটা সময়ত आमार বিপিএফৰ কাৰণে গড় আছিল যথেষ্ট পৰিমাণে আমি पचागरत ভোট পাইছিলোঁ লাহে লাহে বিজেপিৰ ফালে মানুহবিলাক মানে ধাবিত হৈছিলে কিন্তু এতিয়া বিজেপিৰ প্ৰতি মোহভংগ হৈ এতিয়া যথেষ্ট পৰিমাণে আজি আমাৰ কমিটিত যথেষ্ট পৰিমাণে বিজেপিৰ যিখিনি মানুহ ইলেকশ্যনৰ আগতে আমাৰ কমিটিত আমাৰ দলত আহি জয়েন কৰিছিল সেইখিনি মানুহ আজি আমি বিষয়ভাৱ দিছোঁ সেইখিনি মানুহ লৈ আমি আগন্তুক ভৱিষ্যতে কাম কৰি যাম যথেষ্ট পৰিমাণে আমি ৰাইজৰ সহায় সহযোগ পাই আছোঁ আপনি বিটিসি নির্বাচন যেনে যোৱা বিটিসি নির্বাচনের প্রোগ্রাম সমষ্টিত কেন্দ্রিত দিয়া নাই এট দ্য মুভমেন্টত আপনার মানে বিপিএফৰ পৰা সাপোর্ট কৰিছে এইবাৰ ইলেকশন কেন্দ্ৰীয় প্রোগ্রাম সমষ্টি কেন্দ্ৰীয় পাব না চাওক যোৱাবাৰ প্ৰথম পৰ্যায়ত এটা এলায়েন্সৰ কথা লৈ প্ৰথম পৰ্যায়ত এটা মানে ফকিৰা গ্ৰামত এলায়েন্সৰ কথাত মানে প্ৰথম পৰ্যায়ত টিকেটটো দিয়া নাছিল কিন্তু ইতিমধ্যে নিৰ্বাচন ঘোষণা হোৱাৰ পিছত এলায়েন্সটো নোহোৱাৰ ফলত পিছত আকৌ আমাৰ বিপিএফ দলৰ পৰা কেণ্ডিডেট দিলে কিন্তু এইবাৰ দৃঢ় পদক্ষেপ আমাৰ ফকিৰা গ্ৰামত 100% বিপিএফ দলে টিকেট প্ৰদান কৰিব বিপিএফ দলে কেণ্ডিডেট প্ৰজেক্ট কৰিব আৰু প্ৰজেক্ট কৰাৰ উপৰি আমি ইয়াত 100% আমি জয়ী হ'ম বুলি দৃঢ় বিশ্বাস এইবাৰো এটা আলোচনা চলি আছে যে ইউপিপিএল আৰু বিপিএফ এলায়েন্স হ'ব বুলি তেনেকুৱা এইটো ক্ষেত্ৰত কিবা ক'ব চাওক এইটো ক্ষেত্ৰত আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছোঁ আমি CWC বা তেনেকুৱা ডিষ্ট্ৰিক্ট পৰ্যায়ত তেনেকুৱা এক্সিকিউটিভ ডিচিশ্যনত আমি একো কথা গম পোৱা নাই এই বিষয়ে মই যদিও এজন কেন্দ্ৰীয় কমিটিৰ মই এজন সদস্য তথাপি এই বিষয়ত মই এতিয়া ক'ব নোৱাৰিম আমাৰ PMB আছে আমাৰ CWC আছে CWCত নিশ্চয় এই বিষয়ত আলোচনা হ'ব তেতিয়া মই এই বিষয়ত ক'ব পাৰিম বৰ্তমানে মই ক'ব নোৱাৰিম কিন্তু যিটো আমাৰ যিজন আমাৰ আফচুৰ সভাপতি নিশ্চয় ভাল কথা চিন্তা কৰি এইটো পৰামৰ্শ আগবঢ়াইছে কাৰণ ইয়াত চাওক মানে সিহঁতে যিটো কথা চিন্তা কৰিছে ইয়াতে বড়ো জাতীয়তাবাদ সবতকৈ আগত ৰাখি আৰু বড়ো জাতীয়তাবাদৰ লগত প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি বিগত 20 বছৰে বড়ো জাতীয়তাবাদৰ লগত আমি খোজত খোজ মিলাই আমি চলি আছোঁ আমি একো বাকি বেলেগ জাতি জনগোষ্ঠীবিলাকে আমি একো কোনো ধৰণৰ আমি প্ৰব্লেম পোৱা নাই কিন্তু এতিয়া লাহে লাহে দেখা গৈছে বড়ো আঞ্চলিকতাবাদ ধ্বংস কৰি পিনে গতি কৰিছে এইটো নিশ্চয় সিহঁতে ইউপিপিএল দলে উপলব্ধি কৰিছে আৰু সেই হেতুকে সিহঁতে উপলব্ধি কৰি পেলাই এই মানে এটা প্ৰস্তাৱ সিহঁতে বা প্ৰচেছ সিহঁতে হাতত লৈছে মই আশা কৰোঁ নিশ্চয় এইটো ছাকচেছ হ'লে চবৰে ভাল লাগিব মই আশা কৰোঁ ইয়াত বড়ো আঞ্চলিকতাবাদ বাচি থাকক কাৰণ বড়ো আঞ্চলিকতাবাদ যেতিয়ালৈকে বাচি থাকিব তেতিয়ালৈকে আমি ইয়াত আদাৰ কাষ্ট কমিউনিটিৰ যিমানখিনি জনগোষ্ঠী আছোঁ মাইনৰিটি হওক বা অসমীয়া আমাৰ হিন্দু মুছলিম চবেই মিলি একেলগত বসবাস কৰি আছোঁ কিন্তু বড়ো আঞ্চলিকতাবাদ তেতিয়াই ধ্বংস হ'ব যেতিয়া ইয়াত মানে বিজেপিৰ উত্থান হ'ব ৰাষ্ট্ৰীয়তাবাদৰ উত্থান হ'ব হিন্দুত্ববাদৰ উত্থান হ'ব সিহঁতে হিন্দুত্ববাদ কৰি ৰাষ্ট্ৰীয়তাবাদ কৰি ইয়াত বড়ো আঞ্চলিকতাবাদ ধ্বংস কৰিব আৰু ইয়ে আমাৰ বিটিচিৰ কাৰণে এটা অশুভ লক্ষণ আমাৰ লাহে লাহে ইয়াত আমাৰ যিটো প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত আমি শান্তিৰে যিটো বসবাস কৰি আছোঁ এইটো সিহঁতে বিনষ্ট কৰিব মই দেখা পাইছোঁ নিশ্চয় মই আশা কৰোঁ এইটো ছাকচেছ হওক আৰু মই দলৰ তৰফৰ পৰা মোৰ ব্যক্তিগত অনুভৱ মই কৈছোঁ নিশ্চয় এই বিষয়ত যেতিয়া দলত আলোচনা হ'ব আপোনালোকে নিশ্চয় গম পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত